হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আজি আপোনালোকৰ সন্মুখলৈ মই আকৌ এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি ৰাতিপুৱাই গা পা ধুই আজৰি হৈ প্ৰথমে মই চাদৰ মেখেলা এযোৰ পিন্ধি লৈছোঁ। কাৰণ কিয়নো আমাৰ ওচৰতে চাৰিদিনীয়া ভাগৱত পাঠ হৈ আছে। চাৰিদিনীয়া ভাগৱত পাঠ এটা হৈ আছে, তালৈ আমি যাব ওলাইছোঁ, মই আৰু ডাঙৰ বা। ৰাতিপুৱাই আজৰি হ'বলৈ চেষ্টা কৰিছোঁ, যিহেতু গ্ৰেচিকো স্কুল পঠিয়াই ল'লোঁ আৰু মানুহজনো দোকানলৈ পঠিয়াই ল'লোঁ। আৰু যিহেতু আমি নামঘৰলৈ যাওঁ, চাদৰ মেখেলাযোৰ বগা পিন্ধিবই লাগিব। আৰু লগতে মই যিহেতু ৰিহা পিন্ধা নাই, সেইটো কাৰণে চেলেং চাদৰ এখন মেৰিয়াই লৈছোঁ আৰু ৰেডি হৈ সাজু হ'লোঁ। ইমান ভাল লাগে নামঘৰলৈ যাম বুলি ক'লে, হয়নে? আৰু এটা চিম্পল অসমীয়া গহনাৰ ছেট এটা পিন্ধি লৈছোঁ। আৰু এয়া পদূলিত ওলালোৱে। এফালে ডাঙৰ বা সিটো চাইডৰ পৰা আহি আছে। আৰু মই এয়া পলিথিনতে চাকি আৰু কলপাত, তামোল পাণ সকলোখিনি জতাই ল'লোঁ, সকলোখিনি গোটাই লৈ গৈ আছোঁ। আৰু আমাৰ এই ৰাস্তাটো খুব মৰম লাগে, এই ফুলখিনি। যিহেতু ভিডিঅ' কৰিছোঁৱেই, আপোনালোকক সেই ফুলখিনি নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ। খুব ধুনীয়া লাগে। আৰু আংকেল আৰু আণ্টি ফ্ৰণ্টৰ এই আগডোখৰ ইমান ধুনীয়া কৰি থৈছে নহয়, খুব মৰম লাগে এই ঠাইডোখৰ। আৰু এইফালে ডাঙৰ বাও আহি গ'ল, তাইও ধূপ চাকি সকলোখিনি যোগাৰ কৰি লৈ আহিছে। আৰু তাৰ কলপাত অনা নাছিলে, ময়ে আনি দিছোঁ বাৰু। তাকে কৈছোঁ, দুইজনীয়ে আমি বাই ভনী ওচৰতে হোৱাৰ কাৰণে এটা কাৰণে খুব বেছি ভাল লাগে। ক'ৰবালৈ যাব হ'লে অন্ততঃ দুইজনীয়ে আমি যদি সময় মিলাই লওঁ, ধুনীয়াকৈ ওলাই আহিব পাৰোঁ। তাই হ'ল ঘৰৰ ডাঙৰ আৰু মই একেবাৰে সৰু। এয়া চাওকচোন, ভাগৱত পাঠৰ গলিটো আমি আমাৰ একেবাৰে নিচেই কাষতে, আমাৰ মাহঁতৰ ঘৰৰ ওচৰত। আৰু ময়োতো ওচৰতে বিয়া হৈছোঁ বাৰু, দুয়োখন ঘৰৰ ওচৰতে নামঘৰটো হয়। আৰু এয়া ফুলখিনি চাওকচোন, ইমান বেছি মৰম লাগিছে ন দেখিবলৈ। আৰু পদূলিৰ ফুলবোৰ ভিডিঅ' কৰি কৰি গৈ আছোঁ, যিহেতু দেখিবও ইমান ধুনীয়া লাগিছে। আৰু এয়া ভাগৱত পাঠৰ ঠাই, আমি নামঘৰলৈ আহি পাই গ'লোঁ। আৰু খুব ধুনীয়া পৰিৱেশ। এই নামঘৰ ভাগি ইমান ধুনীয়াকৈ সজাই ৰাখিছে তেওঁলোকে সকলোৱে। ইমান ভাল লাগিছে আহি পৰিৱেশটো। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। ইমান চাৰিদিনীয়াকৈ যিহেতু নাম গাইছে, কিমান ব্যস্ত হৈ থাকিবলগীয়া হৈছে সকলোৱে। আমাক চাকি জ্বলাবলৈ এটা ঠাই দেখুৱাই দিছিলে, আমি তাতে চাকি জ্বলাই ভিতৰত অলপ সময় বহিছিলোঁ। ইমান বেছি ভাল লাগিলে ভিতৰত বহি। এয়া চাওকচোন কেনেধৰণে চাকি জ্বলি আছে। আৰু আমাৰ আৰু এইফালে নাম প্ৰসংগ সকলোখিনি চলি আছিলে।